নমস্কাৰ। ব্যৱসায় এটা আৰম্ভ কৰাৰ আগত বেলেগৰ ব্যৱসায়ত কাম কৰাটো ভাল নে বেয়া এনেকুৱা দুই এটা প্ৰশ্ন মাজে মাজে আহে। আজিৰ ভিডিঅ'টোত মই এই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আচলতে এইটো কোনো বাধ্যতামূলক নহয় যে ব্যৱসায় এটা কৰাৰ আগতে বেলেগৰ ব্যৱসায়ত কাম কৰিব লাগিব। তথাপিও ব্যৱসায় এটা আৰম্ভ কৰাৰ আগত যদি বেলেগৰ ব্যৱসায়ত কিছুদিন কাম কৰে তেতিয়াহ'লে কিছুমান সুবিধা হয়। ইয়াৰ ভিতৰত প্ৰথম সুবিধাটো হৈছে যে কাম শিকিব পাৰি। ব্যৱসায় এটা কেনেধৰণে পৰিচালনা কৰিব লাগে বা ব্যৱসায়টো কিদৰে বৃদ্ধি কৰিব লাগে, ব্যৱসায়টোক কেনেদৰে গ্ৰাহকৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিব লাগে, এনেকুৱা ধৰণৰ কথাবিলাক ব্যৱসায় এটাত কাম কৰিলে শিকিবলৈ সুবিধা হয়। দ্বিতীয়তে যে বেলেগ বেলেগ ব্যৱসায়ীসকলৰ সৈতে চিনাকি হ'ব পাৰি। ইয়াৰ ফলত পিছলৈ যেতিয়া নিজাববীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰা যাব তেতিয়া এটা ভাল নেটৱৰ্ক এটা গঢ়ি উঠিব। তৃতীয়তে ব্যৱসায় বুলি ক'লে সমস্যা থাকিবই, আৰু যেতিয়া বেলেগৰ ব্যৱসায়ত কাম কৰা যাব তেতিয়া আগতীয়াকৈ কিছুমান সমস্যা বুজি ল'ব পৰা যাব আৰু সেইবিলাকৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব পৰা যাব। চতুৰ্থতে যিহেতু ব্যৱসায়টো তেওঁ কাম কৰিব, তাৰ কাৰণে তেওঁ কোনো পইচা দিব নালাগে, বৰঞ্চ দৰমহা মাহিলী পাবহে। আৰু শেষত নিজৰ যেতিয়া ব্যৱসায় এটা কৰিব বিচাৰিব, যিখিনি সময় তেওঁ বেলেগত কাম কৰিব সেইখিনি সময়ত তেওঁৰ ব্যৱসায়টোত প্ৰয়োজনীয় হোৱা পুঁজি সংগ্ৰহ কৰিবলৈ সময় পাব। গতিকে কথা এটা ক'বলৈ বিচাৰিছোঁ সেইটোৱে যে শিকি যদি কোনোবা আৰম্ভ কৰে সেই আৰম্ভণিটো কিন্তু কেতিয়াও শেষ নহয়, ই সদায় স্থায়ী হ'ব। ধন্যবাদ।